প্ৰথমতেতো মই ৰিজাল্টটো পাই বহুত সুখী অনুভৱ কৰিছোঁ আৰু মই সদ্যঘোষিত APSC CC পৰীক্ষাত ইন্সপেক্টৰ অফ টেক্সাছ কাডাৰত 41st ৰেংক পাবলৈ সক্ষম হৈছোঁ। তাত মই মা দেউতা পৰিয়ালবৰ্গ আৰু বন্ধু বান্ধৱ যিখিনি মোৰ লগত আছিলে এই প্ৰিপাৰেশ্যন জাৰ্ণিটোত, লগতে মোৰ গাঁওবাসী অঞ্চলবাসী তেওঁলোকে বহুত ধৰণে ছাপোৰ্ট কৰিছে। চ' তেওঁলোকৰ প্ৰতি মই সদায় গ্ৰেটফুল আছোঁ। তাকে আশীৰ্বাদ কৰিব আপোনালোক সকলোকে, যাতে আৰু আগুৱাই যাওঁ, অসমৰ কাৰণে যাতে ভালকৈ কাম কৰিব পাৰোঁ, সেয়া আশীৰ্বাদ ৰাখিব। হয়, মই 2022 চনৰ পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ। এইটো মোৰ থাৰ্ড এটেম্প আছিলে, তো 4 বছৰ লাগিলে কিবা এটা ফলাফল পাবলৈ। আৰু মই জাৰ্ণিটোত মই প্ৰায় 8 ঘণ্টা 10 ঘণ্টা এনেকৈ পঢ়া হয়, কিন্তু কেতিয়াবা 8 ঘণ্টা 10 ঘণ্টা নহয়ও, তো সেইটো লৈ মানে কেতিয়াও হতাশা হ'ব নালাগে। কেতিয়াবা সদায়তো একে মুড নাথাকে পঢ়াৰ, চ' টাৰ্গেট ৱাইজ থাকিব লাগে। মোৰ টাৰ্গেট ৱাইজ ৰাখিছিলোঁ যে মই এইখিনি পৰিশ্ৰম এইখিনি টপিক মই আজি শেষ কৰিম বুলি। হয়, মইতো মেইনলি অনলাইন মাধ্যমতে কৰিছিলোঁ, প্ৰিপাৰেশ্যন কৰিছিলোঁ। আমাৰ অসমতে কিছুমান কোচিং ইনষ্টিটিউট আছিলে, তেওঁলোকৰ পৰা কিছুমান বেলেগ ষ্টেজত সহায় লৈছিলোঁ, টেষ্ট চিৰিজ লৈছিলোঁ, মক ইণ্টাৰভিউ দিছিলোঁ, তেনেকৈ অধ্যয়ন কৰিছিলোঁ। নতুন প্ৰজন্ম মই এটা কথাই ক'ম যে পেচেঞ্চ ইজ এভৰিথিং। ধৈৰ্য ৰাখক। যদি আপোনাৰ কিবা গ'ল আছে, সেইটোৰ প্ৰতি ধৈৰ্যৰে কাম কৰি যাওক। আৰু গীতাত কোৱা নিচিনা মই ক'ম যে নিষ্কাম কৰ্ম কৰক। আটাইতকৈ আজি গৌৰৱৰ দিন আমাৰ পাণ্ডুৰ বাবে, কাৰণ পাণ্ডুনাথ গাঁও হওক বা টেম্পল ঘাট হওক, এই অঞ্চলটোৰ পৰা আমাৰ কেতিয়াও এনেকুৱা ধৰণৰ ৰিজাল্ট হোৱা নাছিল। এইটোৱে প্ৰথম। গতিকে অসম লোকসেৱা আয়োগৰ এই প্ৰথম উত্তীৰ্ণ হোৱা আমাৰ কৃষ্ণ দাস, তেওঁৰ দেউতাক অশোক দাস আৰু মাক অনিমা দাসৰ যথেষ্ট সহায় সহযোগ আছে। বহুত কষ্ট কৰি ঘৰে ঘৰে গৈ ব্যৱসায় কৰি আজি ল'ৰাটোক হেৰি কৰিছে। কিন্তু কৃষ্ণৰো এটা এইম আছে সৰুৰ পৰা। 2বাৰ তেওঁ ট্ৰাই কৰিছে, এইবাৰ থাৰ্ড বাৰত ছাকচেছফুল হৈছে, টেক্স ছুপাৰিণ্টেণ্ডেণ্টৰ পষ্ট পাইছে। গতিকে আমি ভাবিছোঁ অনাগত দিনত আকৌ তেওঁ আগুৱাই যাব, এইটো আমি কামনা কৰিছোঁ। সেইকাৰণে আমি আজি জালুকবাৰী বিজেপি মণ্ডল আৰু নাগৰিক সমিতিৰ তৰফৰ পৰা তেওঁক সম্বৰ্ধনা জনাইছোঁ। এইকাৰণে যে তেওঁৰ এই দুখৰ লগত আমি সমভাগী হ'ব পাৰিছোঁ, যে তেওঁ আজি এটা আমাক খুব ভাল ফল দিছে। আমি অঞ্চলবাসী যথেষ্ট গৌৰৱান্বিত হৈছোঁ। অনাগত দিনত আৰু আগুৱাই যাব বুলি আমি কামনা কৰিছোঁ। আৰু বিশেষকৈ এইটোৰ কাৰণে ভাল লাগে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আজি যি নিকা নিযুক্তি, এইটোৱে প্ৰমাণ কৰিছে। এই দুখীয়া ফেমিলি আপোনালোকে ঘৰ দুৱাৰ দেখিছে, খোৱাৰ অসুবিধা। আজি যদি আগৰ নিচিনাকৈ পইচালে এইটো টকা পইচা দি কৰিব লাগিল হয়, এওঁ হয়তো নাপালে হয়। কিন্তু আজি বিনা পইচাই, মুক্ত কোনো পইচা ভেটি নিদিয়াকৈ তেওঁ আজি সুন্দৰ ৰিজাল্ট কৰিছে। সেইটোৱে আমাৰ কাৰণে গৌৰৱ। লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই নিকা নিযুক্তিৰ বাবে পুনৰবাৰ ধন্যবাদ দিছোঁ। অনাগত দিনত যাতে মুখ্যমন্ত্ৰী এখন সুন্দৰ চৰকাৰলৈ আকৌ মুখ্যমন্ত্ৰী হয়, এইটো কামনা কৰিছোঁ। বহুত কষ্ট কৰিছোঁ মোৰ ল'ৰাৰ কাৰণে, জীৱনটো মই তাৰ লগতে খেলাই দিলোঁ। বহুত কষ্ট কৰিলোঁ, ভগৱানে যি ফল দিছে মই তাক হাৰ মানিব দিয়া নাই। মই ভাড়া ঘৰত থাকিলে মই ইমান টকা দিব নোৱাৰোঁ। বাবা, তোমাক যিমান মই শুশ্ৰূষা কৰিব লাগে কৰিম, তুমি ঘৰতে বিবাহ কৰা। কাৰণ ময়ো কামত যাব লাগে, তাকো খোৱাটো দিব লাগে। টাইমমতে নিদিলে অলপ খঙো পায়, কিন্তু খং নকৰে, নিজে বনাই খায়। মই কাপোৰ বিক্ৰী কৰোঁ, ফেনাল কাপোৰ বিক্ৰী কৰোঁ। মই সেনেকৈ ল'ৰাটো মানুহ কৰিলোঁ। আৰু মই মানুহে বহুত মোক যথেষ্ট ইনচাল্ট কৰে, কিন্তু মই সেইটো নামানো। মোৰ শিক্ষাৰ মূল্যটো মই ৰাখিছোঁ। আৰু মই যিহেতুকে শিক্ষিত, তাক মই অৱহেলা কৰা এজনে ল'ৰা। তাৰ কাৰণে দেউতাকে কয়ে আৰু মাৰ কাৰণে তুমি মানুহ হ'ব পাৰিছা বাবা, কাৰণ মোৰ পইচা দিটো একদম নহয়, ঘৰ চলাব খাব লাগিব। বন্ধন উজ্জীৱন এনেকৈ লৈ মানে কৰিছোঁ আৰু ভগৱানৰ ইচ্ছাত। ভগৱান সহায় লাগিব। মই ভগৱানৰ বাহিৰে বহুত মানে হেৰি কৰোঁ, ভগৱানক বিশ্বাস কৰোঁ। মই মানুহৰ লগত মোৰ কোনো নাই। ছাপোৰ্ট দিছে মোক, বাহিৰৰ মানুহে বহুত ছাপোৰ্ট দিছে, সহায়। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।